হাই গাইজ, আপোনালোকৰ ভাল নিশ্চয়। মই যোৱাবাৰ দেউলৰ ভিডিঅ' বহুত দিছোঁ কাৰণে এইবাৰ দিয়া নাই, তথাপিতো নতুনকৈ এটা দেউল আছে য'ত মই প্ৰথম গৈছোঁ এইবাৰ, সেই ভিডিঅ'টো দি দিছোঁ। আৰু লগতে আৰু কিছু বিহুৰ ইফালে সিফালে ঘূৰিছিলোঁ, সেইখিনিও লগতে দি দিছোঁ। আহকচোন চাওঁ। মানুহৰ সমাগম দেখিছে নহয়। এনেকৈ মানে মই সন্ধিয়া ওলাই গ'লোঁ বহাগৰ 28 তাৰিখে। আৰু ক'ত গ'লোঁ কৈ আছোঁ। আমাৰ ঘৰৰ ওচৰতে, মানে বেছি দূৰ নহয় আৰু যাব পাৰি সন্ধিয়া টাইমত, আৰু ভয় নালাগে মানে অকলে গ'লেও এনেকুৱা। কিন্তু অকলে যোৱা নাই, লগত আৰু আছে ওচৰৰে মাইকী দুজনীমান আৰু বাচ্চা লৈ গৈছে, আৰু তেওঁলোকেও মোৰ লগতে। আৰু এনেকৈ মানে এই দোকানীটোৰ ঘৈণীয়েক আৰু বাচ্চাটো দেখিছে, তাতে কিবা মিঠাই বনাই আছে বোধ কৰোঁ, তেওঁ মানে লাৰালাৰি কৰি আছে। জিলাপিৰ চেল ধুনীয়া হৈছে, চাওকচোন। আমাৰ ঠাইত উৎসৱ বুলি ক'লে কোনেও মানে ঘৰত নহাকৈ নাথাকে দেই। যিবিলাকে পঢ়িব গৈছে তেওঁলোকেও আহিব, আৰু চাকৰি কৰাখিনিও আহে, বা বিয়া হোৱা ছোৱালীখিনিও সেই ঠাইলৈকে আহে, তেনেকুৱা ধৰণৰ। সেইকাৰণে মানে খুব ভাল লাগে। যিমান কাম থাকিলেও, যিমান ব্যস্ততা থাকিলেও উৎসৱত উপস্থিত থাকে। সেইকাৰণে আমাৰ অঞ্চলত মানে আমাৰ ঠাইত খুবেই ভাল লাগে, খুবেই ফূৰ্তি হয়। যেনেকৈ নহওক কিয় উপস্থিত থাকে কাৰণে এই উপভোগখিনি সকলোৱে উপভোগ কৰিব নাপায়। আমাৰ ঠাইখিনিয়ে অনবৰতে কিবা নহয় কিবা এটা উৎসৱৰ লগত জড়িত হৈ খুবেই ভাল পায়। চাওকচোন, আটাইবিলাক ওলাই আহিছে গাঁৱৰ ভিতৰত। ইউটিউবৰ কাৰণে হাত দাঙি দাঙি দি আছে, বাই 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 বাই, দেখিছে। আৰু এনেকৈ মানে মানুহখিনি মই অলপ দেখাই দিলোঁ, তেওঁলোকে মানে চিনিয়ে পায়তো মোক। আৰু ইফালে ফুচকাৰ দোকানখন আগুৰি ধৰি আছে, কেনেকৈ দেখিছে নহয়। এয়া চাওক, ফুচকাবিলাক মই দেখাই দিলোঁ দোকানীটোক। আৰু এনেকৈ মানে আটাইবিলাকে আগুৰি ধৰি খাই আছে। নিজৰ ঠাইত আহিছে, গতিকে বিচাৰি যাব লগা হোৱা নাই। সিহঁতৰ হেঁপাহ পলাই মানে খাই আছে ফুচকা। আৰু ইফালে মই আগুৱাই আহি আছোঁ, কিমানখিনি আছে ভিতৰত মানুহ তাকে চাবলৈকে দেই। আৰু সেই যে টাউনত থাকে গাঁৱৰ মানুহ, তেওঁলোক বোধ কৰোঁ দিনত আহিব পৰা নাছিল, এতিয়া আহিছে, দেখিছে নহয় গাড়ী লৈ লৈ। এয়া চাওক, এইফালেতো চানাৰ দোকানত ভিৰ লাগিছেয়ে। আনফালে মানে যিকেইজনী মানে বৃদ্ধা আইতা জেঠাই আহিছে নহয়, তেওঁলোকৰ ভাগৰ লাগিছে, এনেকৈ বহি আছে। আৰু চাওকচোন বাৰু কিমান মানুহ। আৰু এই যে স্কুলখন আছে ইয়াতে, তাৰে সন্মুখতে উৎসৱৰ কমিটিৰ মানুহখিনি বহি আছে। দেখিছে, বহুত ভিৰ হৈছে। আৰু ভিৰ কিমান হৈছে মই দেখাই দিছোঁ। স্কুলখনৰ সন্মুখৰ পৰা মই দেখুৱাই দিছোঁ। এয়া ভিতৰত ষ্টেজ বনাইছে, ৰাতিলৈকে ফাংচন হ'ব। ফাংচনৰ কাৰণে কমিটিৰ মানুহখিনি ব্যস্ত হৈ আছে, লগতে গাঁৱৰ মানুহখিনিয়ে মানে খুব সুন্দৰকৈ এনেকৈ আয়োজন কৰিছে। মই গেটখনৰ পৰা এনেকৈ দেখুৱাই দিছোঁ, দেখিছে নহয়। অহা আহিছে, যোৱা গৈছে, এনেকৈ মানে গোটেই চাৰিওফালৰ পৰিৱেশখিনি মই দেখুৱাই দিছোঁ। যদিও গাঁৱৰ ভিতৰত আৰু এই পুখুৰী এটা আছে, লাইটৰ পোহৰ পৰি কেনেকৈ চিকমিকাই উঠিছে, দেখিছে নহয়। এয়া চাওক, বাচ্চাখিনিয়ে মানে বৰফ খাই আছে, দেখিছে। এইয়া দোকানীয়ে উলিয়াই দি আছে কেনেকৈ। আৰু এইটো মানে ৰাস্তা, ইয়াতে 3টামান গৈছে, যোৰা লাগিছে। আৰু এনেকৈ মানে বিভিন্ন ঠাইৰ পৰা অহাৰ সুবিধা এটা আছে। চাব দেই, গোটেই মানে দোকানবিলাক দেখিছে। সেয়া কেনেকুৱাকৈ মানে ভিৰ হৈছে, দেখিছেনে। দোকানবিলাকত কি নাই, দোকানত আটাইবিলাক আছে। মানে বহুত ডাঙৰ ডাঙৰ বস্তু নহয়, মানে সাধাৰণ মণিহাৰীৰ দোকান বা খাদ্যৰ দোকান, তেনেকুৱা ফাষ্টফুডৰ। আৰু এনেকৈ মানে আটাইখিনি ওলাই আহিছেতো, খুব সুন্দৰ লাগিছে নহয় জানো।
আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আপোনালোকৰ ঠাইত এনেকুৱা উৎসৱ হয়নে গাঁৱৰ ভিতৰত? আৰু যদি হয়, কোন ঠাইৰ পৰা আপোনালোকে চাই আছে, সেই ঠাইত কি উৎসৱনো পাতে আপোনালোকে জনাবচোন। নিজৰ নিজৰ ঠাইৰ সৰু সৰু উৎসৱবিলাক যিবিলাক আমি নাজানোৱে, সেইবিলাক একদম ভিতৰত হোৱা উৎসৱবিলাক বা নিজৰ টাউনত যে হয় অনুষ্টুপীয়াকৈ তেনেকুৱা উৎসৱবিলাক বা ডাঙৰ উৎসৱ যিয়ে নহওক কিয় আপোনালোকে জনাবচোন। আৰু ইয়াতে সেই পুখুৰী আছে নহয়, পুখুৰীৰ খটখটিটো কেনেকৈ ভাঙি গৈছে দেখিছেনে? সেয়া মাজতে চাওকচোন, এয়া মানে মই দেখাই দিছোঁ, কিন্তু পুখুৰীটো ভাল লাগে। পুখুৰী সিফালে আছে, চাব চেণ্টাৰ আছে এটা, আৰু ইফালে স্কুল আছে। এই আটাইখিনি দিনৰ ভাগত আপোনালোকে খুব সুন্দৰকৈ দেখা পালে হয়, কিন্তু দিনৰ ভাগৰখিনিও মই দেখুৱাই আছোঁ। এই উৎসৱটোৱে হৈছে দেউল, দেখি গমেই পাইছে কিজানি। আৰু য'ত যেনেকৈ মানে যিটো নিয়মত সজাব লাগে ঠিক তেনেধৰণে সজাই পৰাই তুলিছে। একেবাৰে টিকলো ভেটি মানে কণমানি, দেখিছে নহয়, এনেকৈ মানে সজাইছে। আচলতে ৰাতিৰখিনি দেখুৱালোঁ যদিও দিনৰ ভাগতো মই দেখুৱাই দিছোঁ। এয়া ভেটিটো দেউলৰ, এই দেউলৰ ৰাস্তাটোৰ ইপাৰে এখন স্কুল আছে, বৰবাকাৰা প্ৰাথমিক বিদ্যালয়, দেখিছে নহয়। এনেকৈ মানে প্ৰদীপ চন্দ্ৰ নাথ ডাঙৰীয়া দেৱৰ নামত উৎসৰ্গিত এই গেটখন, সেইকাৰণে লিখি দিছে। আৰু সেয়া মানে ভিতৰত ফাংচন হৈছিলে। আৰু ৰাস্তাটো দেখিছে, এইটো ৰাস্তা মানে ইফালে অহা। স্কুলৰ কোণাটো দেখুৱাই দিছোঁ দেই নীলা টিঙেৰে। পুখুৰী আৰু স্কুলৰ কাষত আছে পানী যোগান আঁচনিৰ ঘৰটোৰ লগতে এয়া ওখকৈ পানীৰ টেংকিটো। ওচৰত আছে হেল্থ চাব চেণ্টাৰ। একেবাৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ দেই, পানী টেংকিৰ কাষতে আছে, দেখিছে নহয়। হাজৰিকাপাৰা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত এয়া বৰবাকাৰা চাব চেণ্টাৰ। ৰাতি যে দেখুৱাইছিলোঁ এই পুখুৰীটোৰ খটখটিটো ভাঙা বুলি, এয়া দিনৰ পোহৰত চাওকচোন কেনেকুৱা। মই আহিছোঁ বাওঁফালৰ ৰাস্তাটোৰে, আৰু এইটো হৈছে গাঁৱৰ ভিতৰত সোমোৱা ৰাস্তা, আৰু পুখুৰীটোৰে এনেকৈ মানে সোমাই যোৱা। এইফালে হৈছিলে দেউল, এনেকৈ সৌ ওখ ভেটিটো দেখিছে নহয়। এইটো দৰং জিলাৰ চিপাঝাৰৰ বালিপাৰাৰ দেউল 21 বহাগৰ। মোৰ পুৰণি ভিডিঅ' চালে আপোনালোকে এই অঞ্চলটো চাব পাৰিব। LP স্কুল, ৰাজহুৱা পুখুৰী, মন্দিৰ আৰু শিৱ মন্দিৰ আছে, চাবচোন। 9 বহাগৰ দেউলৰ এয়া গধূলিৰ পৰিৱেশটো মই দেখাই দিছোঁ। আগতে মই এই কোচৰ বা কুকুৰে মোটা দেউলটো দি দিছোঁ ভিডিঅ', চাব পাৰিব। সেইকাৰণে মই ভাল ধৰণে আৰু দেখুৱাই থকা নাই। এনেকৈ মানে আটাইখিনি সন্ধিয়া পৰিৱেশটো কেনেকুৱা হৈছে অলপ দেখাই দিলোঁ। সকলোৰে মানে ইচ্ছা ইউটিউবত উঠাৰ, সেইকাৰণে দেখিছে নহয়। মণিষাৰ ফাষ্টফুডৰ দোকানখন যে দেখাইছিলোঁ, দেখিছেই নহয়, চিনি পাইছে কিজানি মণিষাক। এনেকৈ মানে ব্যস্ত হৈ আছে। এই বাবু নামৰ গাড়ীখন নহয়, কেওফালে লৈ ফুৰিছে মানে দেউলে দেউলে আৰু ফাংচনে ফাংচনে। তেওঁলোকৰ মানে খুব ধুনীয়া বিজনেছ হৈছে এইবাৰ বুলি নহয়, আগতেও হৈছিলে। এনেকৈ পকৰি বনাই আছে তেখেতে। সেয়া গাঁৱৰ ভিতৰত হোৱাৰ কাৰণেও মানে এনেকুৱা সুবিধা হৈছে, গাঁৱৰখিনিয়ে ক'তো যাব নালাগে, নিজৰ ঠাইতে মানে এনেকৈ বজাৰো কৰিব পাৰিছে, খাবও পাৰিছে, বিহু চাব পাৰিছে। পুতলা মণিহাৰী আৰু এনেকৈ ফাষ্টফুড বা এনেকৈ কিবা কিবি খোৱা বস্তু, ফুচকা বা এনেকুৱা ধৰণৰ আহিছে। আৰু মুকলি বিহু হ'ব যেতিয়া চাবও আহিছে। Comedy,
কাহিনী খোৱা পালি মগজৰ গৰু ভাবি মাতিনো চহাবলৈ যা দিনক ৰাতি কবি মৰিছো চিন্তা কৰি আমি এনেধৰণে বিহু উপভোগ কৰিলোঁ নিশা আৰু এই বিহু কমিটিখন হৈছে 33 বছৰ পুৰণি। আটাইবিলাকে দেখিয়ে গম পাইছে এইটো কি, যিহেতুকে মই আগতে ভিডিঅ' কৰিছোঁ ইয়াৰে ওপৰত আৰু ইয়াৰে বুৎপত্তিৰ বিষয়েও মই কৈছোঁ। গতিকে এই ভিডিঅ'টোত মই বিশেষ নেদেখাওঁ, আপোনালোকে তাত গৈ চাব, মানে পুৰণি ভিডিঅ' চাব। মোৰ এইটো হৈছে চিপাঝাৰৰ দৰং জিলাৰ খোৰাবান্ধাত থকা দেউলটো। বহাগৰ 12 আৰু 13 তাৰিখে উৎসৱ হয়, ইয়াতে পূজা হয় 12 তাৰিখে দেই বহাগৰ। এইবাৰো তেনেকৈ হৈছে, কিন্তু ইলেকশ্যনৰ কাৰণে বজাৰখন পিছুৱাই দিয়া হৈছিলে। সেই পিছুৱাই দিয়াৰ কাৰণে আগজাননী এখন বেনাৰ দিছিলে, সেই বেনাৰখন মই দেখুৱাই আছোঁ আৰু গোটেইখিনি মই আৰু ইয়াতে একো নকওঁ। চাওকচোন বাৰু বেনাৰখন।